নমস্কাৰ বন্ধুসকল, আজি আনটো ষ্টৰীৰ মাজলৈ আপোনালোকে প্ৰথমে আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমাৰ ঘৰৰ ওচৰৰে এজনী বৰ মৰম লগা ছোৱালী আছিল। তাইৰ নাম ৰীমা। বয়স মাথো 24 বছৰমান হৈছে। মই তাইক সৰুৰে পৰা ভাল পাওঁ, কিন্তু মই তাইক এতিয়াও সুধিবলৈ সাহস হোৱা নাই। মই তাইক আঁতৰে আঁতৰে চাই সুখী হওঁ। তাই যেতিয়া কলেজ যায়, মই বাটৰ সন্মুখত ৰখি থাকোঁ তাইক চাবলৈ। তাইক মই নেদেখিলে মোৰ ভালেই নালাগে। এদিন তাই আমাৰ ঘৰলৈ আহিছিল কিবা এটা কথাত, আৰু মই ঘৰতে আছিলোঁ অকলে, আৰু তাই মামী মামী বুলি চিঞৰি আছিল, আৰু মই ক'লোঁ ভিতৰলৈ সোমাই অহা। তাই সোমাই আহিল আৰু ক'লে, ৰিতু দাদা, মামী ক'ত গ'ল? আৰু মই ক'লোঁ, এইফালে ওলাই গৈছে, অলপ বহা, মা আহি পাবহি এতিয়া। তাই বহিলে আৰু মই ক'লোঁ, ওচৰতে থাকিও নাহা কিয় আমাৰ ঘৰলৈ? ৰ'বা, মই তোমাৰ কাৰণে চাহ বনাই আনোগৈ, ৰ'বা। তাই ক'লে, নালাগে দিয়া চাহ বনাব, নেখাওঁ দিয়া, মই যাওঁগৈ, বহুত দেৰি হ'ল। মই ক'লোঁ, তুমি অহা 10 মিনিট হোৱা নাই, যোৱাই যে যাওঁ যাওঁ লাগিয়ে থাকে। তাই ক'লে, নাই মানে? মই ক'লোঁ, নাই মানে কি নাই মানে? তুমি কি বেয়া পাইছা ন থাকি আমাৰ ঘৰত? তাই ক'লে, সেইটো কথা নহয়। আৰু মই ক'লোঁ, মানে আমাৰ ঘৰত কোনো নাই যে ভয় খাইছা ন? আৰু তাই ক'লে, আমাৰ ঘৰৰ ওচৰৰে মানুহ দুজনীমান আছে, কথা লগাই থাকে আৰু আমাৰ কথা বেয়াকৈ ক'ব। আহোঁতে মোলৈ কেৰাকৈ চাই আছিল। মই বোলোঁ, হয় নেকি? সিহঁতে যদি বেয়াকৈ কয়, মোৰ পৰাও বেয়াকৈ শুনিব। আৰু তাই ক'লে, হ'ব দিয়া, মই যাওঁ, মামী আহিলে মই আহিছিলোঁ বুলি ক'বা, আৰু ক'বা মায়ে মাতিছিলে বুলি। মই ক'লোঁ, কম দিয়া। আৰু মই ক'লোঁ, যোৱাই নেকি বুলি। তাই ক'লে, নেযায় ইয়াতে থাকিম নেকি? মই ক'লোঁ, থাকিলে থাকিয়ে যোৱা আৰু। তাই মিচিকিয়া হাঁহি মাৰি গুচি গ'ল, আৰু মই তাইৰ ফালে চাই আছিলোঁ। কিজানি তাই মোৰ ফালে ঘূৰি চায়। আৰু তাই অলপ যোৱাৰ পাছত মোলৈ ঘূৰি চাইছিল, আৰু মই দেখি জঁপিয়াই আনন্দত পাগল হৈ গৈছিলোঁ। মই তাইক বুজিব পাৰিলোঁ যে তাইৰ মোৰ প্ৰতি মৰম ভালপোৱা আছে, আৰু মই উভতি আহিলোঁ। পিছদিনাখন তাই কলেজ গৈছিল, আৰু মই তাইৰ পাছে পাছে গৈছিলোঁ। তাই ঘূৰি চাই মোক দেখিলে, আৰু মই লুকাব ধৰিছিলোঁ। তাই মোক চিনি পালে আৰু ক'লে, তুমি ৰিতু দাদা ন? আৰু মই গছডালৰ পৰা ওলাই আহিলোঁ। তাই ক'লে, কিয় মোক পিছা কৰি আছা আৰু লুকাই লুকাই চাই আছা ন? মই থোটা মোটা লাগিছিলোঁ আৰু ক'লোঁ, কথা এটা আছে। তাই ক'লে, কি কথা? মই ক'লোঁ, নাই এনেই। তাই ক'লে, কোৱা, ক'বই লাগিব বুলি জোৰ কৰিছিল। আৰু মই ক'লোঁ, তোমাক মানে? মই তোমাক মানে? তাই ক'লে, কি মানে তোমাক মানে? ভালকৈ কোৱা। মই এবাৰ বুকুখন ডাঠ কৰি ক'লোঁ, তোমাক মই বহুত ভাল পাওঁ। তোমাক মই সৰুৰে পৰা ভাল পাওঁ, কিন্তু মই তোমাক ক'বলৈ সাহস হোৱা নাই, মোক সঁচাই ভাল পোৱানে? আৰু তাই লাজে লাজে ক'লে, ময়ো তোমাক বহুত ভাল পাওঁ, কিন্তু ক'ব নোৱাৰোঁ বুলি মোক সাবটি ধৰিছিল। আৰু মই তাইক মৰমেৰে কপালতে চুমা এটা খালোঁ। তাই আৰু জোৰে মোক সাবটি ধৰিছিল, আৰু তেতিয়াৰ পৰা আমাৰ গভীৰ প্ৰেম আৰম্ভ হ'ল। বন্ধুসকল, ষ্টৰীটো শুনি নিশ্চয় ভাল পাইছে। তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ। এনেধৰণৰ ভিডিঅ'সমূহ উপভোগ কৰিবলৈ।